আৰক্ষী কনিষ্টবল আবুল কালাম মোৰে ছাত্ৰ আছিলে। আজি এই দুখ খবৰটো পাই মই মৰ্মাহত হৈছোঁ। মই ভবা নাছিলো যে ল'ৰাজনৰ অকাল মৃত্যু হ'ব। নিয়তিৰ বিধান, এক্সিডেণ্ট হৈ ল'ৰাটো মৃত্যুবৰণ কৰিলে। গতিকে আল্লাহ তালাই আবুল কালামক স্বৰ্গবাসী কৰক, তাৰে কামনা কৰিছোঁ। আৰু মই ৰাতিপুৱাই তাৰ ঘৰলৈ যাম, শব্দটো পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিবলৈ। গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তেও মই পৰিয়ালক সমবেদনা জ্ঞাপন কৰিছোঁ, ধৈৰ্য ধাৰণ কৰাৰ কাৰণে আহ্বান জনাইছোঁ। আল্লাহ মানুহৰ মংগলৰ কাৰণে সকলো কৰে। গতিকে নিশ্চিতভাৱে আয়ু তাৰ ইমান দিন আছিলে আৰু সেইকেইদিনেই সি জীয়াই আছিল। গতিকে পৰম কৰুণাময় আল্লাহ তাআলা যাতে তাৰ পৰিয়ালক শান্তি দান কৰে, পৰিয়ালক সদ্গতি, পৰিয়ালক যাতে ভৰণ পোষণৰ কাৰণে কোনো ধৰণৰ অসুবিধা নহয়, তেওঁলোক যাতে পৰ্যাপ্ত পৰিমাণৰ আল্লাহ তাআলা মদত কৰে, তাৰে কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।